নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ ইউটিউব চেনেলটিৰ পৰা আপোনালোকক পুনৰবাৰ আকৌ আদৰিছো নতুন ভিডিঅ বন্ধু বান্ধৱীসকল সময় বহুত মূল্যৱান অলপমান সময় উলিয়াই আমাৰ ভিডিঅ'ছ চাব আহাৰ বাবে আপোনালোকক আমাৰ ইউটিউব চেনেলটিৰ পৰা ধন্যবাদ জনাইছো ফেব্ৰুৱাৰী মাহটোৰ আপোনালোকৰ আটায়ে কুশলে থাকক মংগলে থাকক তাৰে কামনা কৰিছো আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছো ফেব্ৰুৱাৰী মাহটোৰ ৰাশিফল অথবা ভাগ্যফল কেনেকুৱা হ'ব মাহটো 12টা ৰাশি মানুহৰ কি সুযোগ লাভ কৰিব পাৰিব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোবোৰ কথা আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিস্তাৰভাৱে আলোচনা কৰিব কাৰণে গৈ আছো হেহে পলম নকৰি ভিডিঅ'টো মাজেৰে আমি গতি কৰো আহকচোন 6টা ৰাশিৰ জাতক জাতিকাৰ কাৰণে ফেব্ৰুৱাৰী মাহটো অত্যন্ত শুভ হ'বলৈ গৈ আছে আপোনালোকৰ ফেমিলিক মিঠাই খুৱাবলৈ হাজু থাকক কিয়নো ভাল দিন পাবৰ কাৰণে আমি বেয়া দিনবোৰ কটাবই লাগিব হেহে বেয়া দিন যদি চলি আছে আমাৰ মাজত তেনেহলে ভাল দিন অহাটো খুবেই নিশ্চিত আমি নিজৰ মনটোৰ ওপৰত বিশ্বাস ৰাখাটো খুবেই দৰকাৰ তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ মাজেৰে গতি কৰো প্ৰথম আহিছো আমি মেঘ ৰাশিলৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহটোত বহু ধন সম্পদ লাভ কৰাৰ সুযোগ পাব পাৰে যিসকলে বিনিয়োগ আগতে কৰা হৈছিল যিকোনো ব্যৱসায়ত তাৰ পৰা উচ্চ লাভৰ বাবে আশা কৰিব পাৰে আপোনালোকে কিছুমান লোকৰ পৰা অৰ্থাৎ সাৱধান হ'ব লাগিব যিহেতু দুনিয়াখন কিছুমান ক্ষেত্ৰত মিছলীয়া হয় হেহে নিজৰ বিশ্বাস ৰাখি ব্যৱসায় ক্ষেত্ৰত আপুনি কৰ্মৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ লাগিব পৰিয়ালৰ যিকোনো সমস্যা সমাধান কৰিবলৈ পাৰিব এই মাহত সাৱধান হ'ব লাগিব অযথা খৰচ এৰিব লাগিব প্ৰয়োজন হ'লেহে ধন ব্যয় কৰক পৰিয়ালৰ লগত সময় পাৰ কৰাৰ শুভ সময় সম্পত্তি লাভ সম্ভাৱনা আছে ফেব্ৰুৱাৰী মাহটোত খংটো অলপ নিয়ন্ত্ৰণ কৰিব লাগিব যিমান পাৰে খংটো অলপ কণ্ট্ৰোল কৰি ৰাখিব ছ'চিয়েল মিডিয়াৰ পৰা আৰু লগৰ বন্ধু বান্ধৱীৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ ফেব্ৰুৱাৰী মাহ ভাল ফলাফল দেখিবলৈ পাব লগতে নিজক বিশ্বাস ৰাখি আপুনি কৰ্মৰ ক্ষেত্ৰত ফোকাস কৰি আগুৱাই যাব উচ্চ আকাংক্ষা প্ৰেৰণা পাব আপুনি এই মাহটোত লগতে পৰিয়ালৰ ক্ষেত্ৰতো আপুনি আনন্দ পাব আপোনাৰ খবৰ পায় হেয়া আপুনি সময়ত এবাৰ আহিছো বিষ ৰাশিলৈ বিষ ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটোত ভাগ্য দুৱাৰ মুকলি হ'ব ফেব্ৰুৱাৰী মাহটোত কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব যেনে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ঠাণ্ডা মগজুৰে ডাঙৰৰ পৰামৰ্শ লৈ সিদ্ধান্ত লোৱাটো খুবেই দৰকাৰ কিয়নো নিজৰ কিছুমান ভুলৰ কাৰণে আমি কষ্ট পাব লগা হয় হেহে ডাঙৰৰ পৰামৰ্শ লৈ নিজৰ ঠাণ্ডা মগজুৰে সিদ্ধান্ত লোৱাটো খুবেই দৰকাৰ পঢ়াৰ ক্ষেত্ৰতো হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰতো হ'ব পাৰে বিজনেছৰ ক্ষেত্ৰতো হ'ব পাৰে হেহে আপুনি ঠাণ্ডা মগজুৰে যিকোনো কাম কৰিবলৈ চেষ্টা কৰিব এই মাহটো পৰিয়ালৰ লগত সুখ সম্পৰ্ক মজবুত হ'ব আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'ব আগতকৈ সৃষ্টিশীল কামত সফলতা লাভ কৰিব পাৰিব আপুনি যি কামৰ বাবে আপুনি কৰিব কাৰণে চেষ্টা কৰিছে হেয়া আপুনি ফল পাব এই ফেব্ৰুৱাৰী মাহটোত ধনৰ লাভৰ বিশেষ সময় বিশেষকৈ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত আয় বাঢ়িব মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব প্ৰেমৰ লগত নিজৰ পাৰ্টনাৰক সাপোৰ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব সাপোৰ্ট কৰি আছে সাপোৰ্ট কৰা নাই বুলি মই কোৱা নাই কিন্তু সাপোৰ্ট কৰিব লাগিব কিছুমান ক্ষেত্ৰত তেনেহলে প্ৰেম সম্পৰ্কবোৰ মজবুত হ'ব ৰিলেশনশ্বিপৰ দ্বিতীয় সপ্তাহটোৰ পৰা আপোনাৰ ভাল দিন পৰিৱৰ্তন হ'ব লক্ষ্য ৰাখক মাত্ৰ বিশ্বাসটো আমাৰ নিজৰ ওপৰত কৰাটো খুবেই দৰকাৰ ধন্যবাদ আপোনাৰ ফেব্ৰুৱাৰী মাহটো শুভ হওক তাৰে কামনা কৰিছো লগতে স্বাস্থ্য ভালে থাকিবৰ কাৰণে দৈনিক 7 লিটাৰ 6 লিটাৰ পানী ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্য ভাল থাকিব হেয়া পানী পৰিমাণটো বঢ়াই দিব মিথুন ৰাশি লৈ আহিছো এবাৰ 3 নম্বৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহটোৰ এই মাহটো ভাগ্য দুৱাৰ মুকলি হ'বলৈ গৈ আছে কৰ্মৰ ক্ষেত্ৰত সফলতা আগ্ৰহ বাঢ়িব ঘৰৰ পৰিয়ালৰ শান্ত পৰিৱেশ হৈ থাকিব এই মাহটোত দৰিদ্ৰ মানুহক দান কৰিব পাৰিলে আপোনাৰ মংগল হ'ব মা সৰস্বতীৰ কৃপাত আপোনাৰ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত ভাল পোৱা আগতকৈ মজবুত হ'বলৈ গৈ আছে আগতে যিটো কাজিয়া লাগি থকাৰ সম্পৰ্কবোৰ আপোনাৰ দুৰ্বল হৈছিল তাৰ ক্ষেত্ৰত আপুনি সম্পৰ্ক মজবুত হ'বলৈ গৈ আছে হেহে নিজৰ পাৰ্টনাৰক আপুনি বিশ্বাস বিলিভ দিয়াটো খুবেই দৰকাৰ
ক্ষেত্ৰত বহুতো ছাপোৰ্ট পাবলৈ গৈ আছে এবাৰ আহিছো আমি কৰ্কট ৰাশিলৈ 4 নম্বৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহত অত্যন্ত ধন সম্পত্তি লাভ হোৱাৰ সম্ভাৱনা আছে বাহিৰা মানুহৰ লগত যাতে ভাবুকি দম দিয়া ভাবুকি তেনেকুৱা ধৰণৰ সমস্যা পৰা বিৰত থাকক দূৰত থাকক আপুনি প্ৰতি লক্ষ্য ৰাখি আপুনি চলিব লাগিব এই মাহত পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব এই মাহত বিশেষকৈ 16 ফেব্ৰুৱাৰীৰ পৰা কিন্তু পৰিয়ালৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লোৱাটো খুবেই দৰকাৰ আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতি স্বাস্থ্য যত্ন লোৱাটো খুবেই দৰকাৰ তাৰ আগতে আপুনি নিজৰ স্বাস্থ্যটো যত্ন লোৱাটো খুবেই দৰকাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায়সকলৰ উন্নতি যোগ দেখিবলৈ পাব অৰ্থ আপুনি জমা কৰিব পাৰিব সন্তানৰ কাৰণে আনন্দৰ ফল দেখিবলৈ পাব সন্তানে যিকোনো ক্ষেত্ৰত আপোনাৰ সফলতা লৈ অহাৰ বাবে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰৰ পৰা আপোনাৰ আনন্দ সৃষ্টি ভাৱ হ'ব পাৰে ধন্যবাদ এবাৰ আহিছো সিংহ ৰাশিলৈ খংটো অলপ নিয়ন্ত্ৰণ কৰিব লাগিব হোৱাটো অলপ কমাব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহত আৰ্থিকৰ দিশত ধন সম্পত্তি বৃদ্ধি পাবলৈ গৈ আছে সম্পত্তিৰ ক্ষেত্ৰত যিকোনো সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে ব্যৱসায়ীসকলৰ লাভৰ সুযোগ চাকৰি সফলতা লাভ কৰিব পাৰে আপোনাৰ চাকৰি ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব অৰ্থাৎ ফেব্ৰুৱাৰী মাহত পৰিয়ালৰ সুখ শান্তি বজাই ৰাখিব লাগিব বহুদিন ধৰি সমস্যাৰ হৈ থকা সমাধান হ'বলৈ গৈ আছে যিসকলে ভুগি আছে তাৰ পৰা সমস্যা সমাধান হ'ব স্বাস্থ্যৰ প্ৰতি কিছু পৰিমাণ যত্ন লোৱাটো খুবেই দৰকাৰ কৰ্মৰ ক্ষেত্ৰত সমস্যা দেখা দিব পাৰে সেয়ে নিজক বিশ্বাস ৰাখিব লাগিব খংটো অলপ নিয়ন্ত্ৰণ কৰক কিন্তু 18 ফেব্ৰুৱাৰীৰ পাছত ভাল হ'ব আপোনাৰ যথেষ্ট ভাল হ'ব ধৈৰ্য যিমানে ধৰিব সিমানে আপুনি আগুৱাই যাবলৈ ছাপোৰ্ট প্ৰেৰণা পাব ধন্যবাদ ভাল পালে চেনেলটি লাইক শ্বেয়াৰ কৰি দিব আপোনাৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে এবাৰ আহিছো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটোত কপাল ফুলিবলৈ গৈ আছে এই মাহটোত পৰিয়ালৰ ক্ষেত্ৰৰ পৰা আপুনি যথেষ্ট ছাপোৰ্ট পাব কষ্ট কৰিলে নহ'ব আমি স্মাৰ্ট ৱৰ্ক কৰাটো খুবেই দৰকাৰ কাৰো লগত তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰিব দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তিৰ বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি হ'ব বন্ধু বান্ধৱীৰ পৰা লগত ধেমালিৰ ফূৰ্তি আনন্দ আপোনাৰ এই মাহটো পাৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিয়াটো খুবেই দৰকাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে কষ্ট কৰি এই মাহটো খুবেই পঢ়া শুনা কৰাটো খুবেই দৰকাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ বৃহস্পতিৰ কৃপাত আপোনাৰ যথেষ্ট সম্পত্তি লাভ থাকিব কৰ্মৰ ক্ষেত্ৰত সেয়ে বিজনেছ কৰাৰ আগতে নিজক অলপ শান্তি মগজুৰে চাই আপুনি কৰ্ম কৰক ধন্যবাদ আপোনাৰ ফেব্ৰুৱাৰী মাহটো শুভ হওক এবাৰ আহিছো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটোত কৰ্মৰ ক্ষেত্ৰত যথেষ্ট আয় বৃদ্ধি পাবলৈ গৈ আছে যদিও ব্যৱসায়ৰ ক্ষেত্ৰত মনোযোগ দিয়া কম হৈছিলে সেই কাম আপুনি জয় কৰিব পাৰিব এই ফেব্ৰুৱাৰী মাহটোত পৰিয়ালৰ ক্ষেত্ৰত ভাই ভনীৰ মাজত তৰ্ক বিতৰ্কৰ হোৱাৰ দেখা দিব পাৰে নিজৰ কামৰ প্ৰতি ফোকাস কৰাটো খুবেই দৰকাৰ যিমান পাৰে ঘৰত আনন্দময় কৰি ৰাখক আপোনালোকে চেষ্টা কৰিব ভাই ভনীৰ সম্পৰ্কটো মজবুত কৰিবলৈ মাটি বাৰী যদি কিনিব বিচাৰিছে তেন্তে কিনিব পাৰিব কিন্তু খুব সাৱধান হ'ব লাগিব চিন্তা আবেগ অনুভূতিবোৰ আমি মগজুৰবোৰ ঠাণ্ডা মগজুত আমি যিকোনো কৰ্ম কৰাৰ আগতে সিদ্ধান্ত লোৱাটো খুবেই দৰকাৰ ধন্যবাদ এবাৰ আহিছো বৃশ্চিক ৰাশিলৈ ফেব্ৰুৱাৰী মাহটোত কিছু সমস্যা দেখিবলৈ পোৱা যাব পাৰে কিন্তু কৰ্মৰ ক্ষেত্ৰত চলি থকা কিছু সমস্যা সমাধান হ'বলৈ গৈ আছে স্বাস্থ্য ভালে থাকিবৰ বাবে সদায় ৰাতিপুৱা পানী খাব লগতে সংসাৰিক ক্ষেত্ৰত আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ আগত নিজৰ পাৰ্টনাৰৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব লাগিব যিকোনো কৰ্ম কৰাৰ আগত আপোনাৰ ভয় ভাৱ নাৰাখিব আত্মবিশ্বাস ৰাখি নিজৰ ওপৰত কৰ্ম কৰিবলৈ চেষ্টা কৰিব মৰম চেনেহ বৃদ্ধি পাব নিজৰ পাৰ্টনাৰৰ পৰা শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব ফেব্ৰুৱাৰী মাহটোত নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট ছাপোৰ্ট পাবলৈ গৈ আছে ধন্যবাদ বন্ধু বান্ধৱীসকল এতিয়া আমি আপোনালোক এটা অনুৰোধ জনাব বিচাৰিছো যদি আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে তেনেহলে আহকচোন আমি
নেক্সট ৰাশি ফলৰ বিষয়ে জানি লওঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহটোত এক গুৰুত্বপূৰ্ণ সময় আৰ্থিকৰ দিশত ধন লাভৰ বাবে এটা ভাল সময় এই মাহৰ ধন লাভৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি পাব যিকোনো নতুন সংকল্প লোৱাৰ আগত নিজক অলপ ভাবি চিন্তি ল'ব দাম্পত্য জীৱনৰ সুখ হ'বলৈ গৈ আছে নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে এই মাহটোত বিশেষকৈ সাৱধান হ'ব লাগিব কেতিয়াবা অহংকাৰৰ সমস্যা সৃষ্টি আহিব পাৰে মনলৈ হেহে কাম কোট লোভ মোহ অহংকাৰ এইবোৰ আমি আঁতৰাই আমি কৰ্মৰ প্ৰতি ফ'কাছ কৰাটো খুবেই দৰকাৰ হেহে নিজৰ ওপৰত বিশ্বাস ৰাখি আপুনি আগবাঢ়ি যাবলৈ কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰক বেছিভাগ মানুহে আমি প্ৰত্যেকজন মানুহে বেছিভাগ মানে আমাৰ মনৰ মাজত ইগোটো থাকে ইগোটোৰ কাৰণে আমি কিছুমান সম্পৰ্ক কিছুমান পৰিয়ালৰ মাজত মতভেদ আহি পৰে হেহে আমি ইগোটো পাৰিলে লাহে লাহে খতম কৰিবলৈ চেষ্টা কৰিব লাগে প্ৰত্যেকজন মানুহে আমাৰ অকল আপোনাৰ মোৰে নহয় প্ৰত্যেকজন মানুহৰ মাজত ইগোটো থাকে ইগোটো আমি কম্পাৰচন আমি কমাই আনিব লাগে তেনেহলে আমাৰ কাৰণে যথেষ্ট ভাল হয় এইবাৰ আহিছো অন্তিমটো ৰাখিলৈ মীন ৰাখি প্ৰথমে আমি জানি লম ফেব্ৰুৱাৰী মাহটো আপোনাৰ স্বাস্থ্যৰ বিষয়ে ফেব্ৰুৱাৰী মাহটো স্বাস্থ্যৰ দিশত সাৱধান হ'ব লাগিব বিশেষকৈ মানসিক স্বাস্থ্যৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনাৰ স্বাস্থ্যৰ পানীৰ পৰিমাণটো অলপ বঢ়াব লাগিব যথেষ্ট নিজৰ মনত শক্তিশালী কৰাটো খুবেই দৰকাৰ আগতে আপুনি নিজক বিশ্বাস কৰক তেনেহলে আন মানুহক আপুনি বিশ্বাস কৰাটো খুবেই প্ৰয়োজন বুলি ভাবিব এইবাৰ আমি জানি লওঁ আহকচোন আপোনাৰ ফেব্ৰুৱাৰী মাহটো শুভ ৰং আৰু শুভ সংখ্যা শুভ দিন হৈছে 5 ফেব্ৰুৱাৰী 13 ফেব্ৰুৱাৰী আৰু 21 ফেব্ৰুৱাৰী আৰু শুভ সংখ্যা হৈছে 3 7 আৰু 9 মীন ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটোত বিশেষ গুৰুত্বপূৰ্ণ যিসকলৰ ব্যক্তিৰ নিজৰ প্ৰেমৰ সংখ্যাত কিছু সমস্যা সন্মুখীন হৈছিল তেওঁলোকৰ বাবে এই মাহটো সমস্যা সমাধান হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহটোত যিসকলে ব্যক্তিয়ে নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ বিচাৰে চেষ্টা কৰিছে তেওঁলোকৰ বাবে এই সময়টো অনুকূল হ'ব নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট সাপোৰ্ট পাবলৈ গৈ আছে হে নিজৰ মা দেউতাৰ কথা শুনি আপুনি ফেব্ৰুৱাৰী মাহটো সম্পৰ্কবোৰ মজবুত কৰিবলৈ চেষ্টা কৰক যিসকলে বিবাহিত কৰিম বুলি ভাবি আছে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট ভাল ফলাফল দেখিবলৈ পাব লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট ভাল এখিনিয়ে কৈ আমি ভিডিওটো আপোনালোকৰ মাজলৈ সমাপ্ত কৰিছো আৰু দুটা ৰাখি বাকি থাকিল এই দুটা ৰাখি আমি তলত উল্লেখ কৰিছো ভিডিওত আপোনালোকৰ ডেসক্ৰিপচনত এই দুটা ৰাখি আমি উল্লেখ কৰি দিম আপোনালোকে তাতে গৈ লিংকটোত ক্লিক কৰি চাব পাৰে আৰু যদি আমি এই দুটা ৰাখি এই ভিডিওটোতে যোগ কৰি দিও তেনেহলে ভিডিওটো বহুতো দীঘলীয়া হৈ যাব হেহে আমি ডেসক্ৰিপচনত দি থৈ দিছো প্লেলিষ্টত আপুনি চাব পাৰে ধন্যবাদ ফেব্ৰুৱাৰী মাহটো আপোনাৰ লোকৰ ভালে যাওক কুশলে যাওক পৰিয়ালৰ সুখ শান্তি লৈ আহক আপোনালোকৰ সকলো পৰিয়ালৰ সদস্যলৈ মোৰ ফালৰ পৰা হিয়া ভৰা মৰম আশীৰ্বাদ থাকিলে আকৌ নেক্সট ভিডিঅ আপোনালোকক আটাইকে লগ পাম ধন্যবাদ